প্ৰিয় ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত পঞ্চম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ লেচন 4 গুণিতক আৰু উৎপাদক পেজ নং 51 পৰা 52 লৈকে গণিতসমূহ সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি অহা তোমালোকৰ গণিত পাঠ্যপুথিৰ 51 পেজত থকা নিজে চেষ্টা কৰা 8 নম্বৰটো 30 আছে। এতিয়া আমি কি কৰিব লাগে? উৎপাদক বৃক্ষ সাজিব লাগে। ইয়াৰ আগৰ ভিডিঅ'ত আমি উৎপাদক বৃক্ষ কিদৰে সাজে সেই বিষয়ে আমি শিকিছিলোঁ। উৎপাদক আৰু গুণিতকৰ বিষয়ে কিবা শিকিছিলোঁ। তোমালোকে সেই ভিডিঅ'টো নিশ্চয় চাইছা। যদি চোৱা হোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তোমালোকে চাই ল'বা, তেতিয়া বুজিবলৈ সুবিধা হ'ব। আহা এতিয়া আমি এই উৎপাদক বৃক্ষবিলাক পূৰ কৰোঁ। মই এই পেজটোৰ এটা জেৰক্স কপি কৰি লৈছোঁ, তাত তোমালোকক কৰি দিছোঁ, তোমালোকে চোৱা। ইয়াত 30 আছিলে, আমি উৎপাদক বৃক্ষ বনাব লাগে। এতিয়া আমি কি লিখিব পাৰোঁ? 2 ইয়াত লিখিব পাৰোঁ 15, 15 × 30 হ'ল নাই? এতিয়া 15ক আকৌ আমি উৎপাদক উলিয়ালে কি পাম? 3 × 5 = 15। এতিয়া এইটো কৰোঁ 48, 2ৰ লগত 24 পূৰণ কৰিলে 48 হয়। এতিয়া 24 2ৰ লগত কিমান পূৰণ কৰিলে 24 হ'ব? 12, 12 × 2 = 24, ইয়াত 12 হ'ব। এই 3 দিয়া আছে, 3 × 4 = 12, ইয়াত 2 দিয়া আছে, 2 × 2 = 4। আছিলে তলৰ উৎপাদক চকৰিটো সম্পূৰ্ণ কৰোঁ আহা। ইয়াৰ পৰা কৰোঁ আহা। ইয়াত 36 আছে, 36 হ'ব লাগে। 6ৰ লগত মানে 6ৰ লগত কিমান পূৰণ কৰিলে 36 হ'ব? ইয়াত কিমান হ'ব? 6 হ'ব নহয় জানো? 6 × 6 = 36, 4 × 9 = 36, 3 লগত 3 × 12 = 36, 3 লগত 12 পূৰণ কৰিলে 36 হয় নাই? 18 × 36 দিয়া আছে, 36 × 36 দিয়া আছে। এইটো আকৌ 6 আছে, কি হ'ব এইটো? 6 × 6 = 36, ইয়াত কিমান হ'ব? 6। ইয়াত 9 দিয়া আছে, 4 × 9 = 36, 4 হ'ব। ইয়াত 12 দিয়া আছে, 3 × 12 = 36, ইয়াত 3 হ'ব। তাৰমানে আমি চকৰিটোত কি চালোঁ? আমি এই পোনপটীয়া চাওঁ, এই 12 3 × 12 = 36, মানে 12ৰ লগত 3 পূৰণ কৰিলে 36, ইয়াত হ'ব 3 × 12। ঠিক সেইদৰে ইয়াত যদি 6 6, ইয়াতো 6 6 হ'ব। ইয়াত 4 × 9 = 36, ইয়াত 4 × 9 = 36। তাৰমানে ওলোটাই যায়। তেনেকৈ 18 × 36, 2ৰ লগত 18 পূৰণ 36, এনেকৈ মিল থাকে। এইটো সেইকাৰণে এইটো কি বুলি কয়? উৎপাদক চকৰি। এতিয়া আহা উৎপাদক চকৰিটো চাই 36ৰ উৎপাদকবোৰ লিখোঁ। কি কি উৎপাদক পালোঁ আমি? 1ৰ পৰা লিখোঁ। 1 পালোঁ প্ৰথমে, তাৰপিছত কিমান আছে? 1ৰ পিছত আমি কিমান পাম? 2 পালোঁ, 3, তাৰপিছত 4, তাৰপিছত 6 6, আমি এইকেইটা পালোঁ, 6 পালোঁ। তাৰপিছত 6ৰ পিছত এইটো লোৱা হ'ল, তাৰপিছত কিমান আছে? 9, তাৰপিছত কিমান আছে? 12, তাৰপিছত কিমান আছে? 18, 18ৰ পিছত আৰু কিমান পালোঁ আমি? 36। তাৰমানে 36ৰ উৎপাদকবোৰ এইকেইটাই, 1 2 3 4 6 9 12 18 36। তোমালোকে চকৰিটো চাই লোৱা ভালদৰে। এতিয়া আহা 80ৰ উৎপাদকৰ চকৰিটো আমি পূৰ কৰোঁ। ইয়াৰ পৰা কৰোঁ 10 আছে, 10ৰ লগত আমি কিমান পূৰণ কৰিম? 8, 8 × 2 = 80, ইয়াত 8 আছে, কিমান হ'ব? 10। ইয়াত 16 আছে, 5 × 16 = 80, ইয়াত 4 আছে, কি হ'ব? 20, ইয়াত 40 × 80, ঠিকেই আছে। 1ৰ লগত কিমান পূৰণ কৰিলে 80 হ'ব? 80 হয় নাই? এতিয়া আমি এইকেইটা পূৰ কৰিলোঁ। ইয়াত 20 আছে, 20ৰ লগত কিমান হ'ব? 4, 2 আছে, কিমান হ'ব? 40, 80 আছে, কিমান হ'ব? 1। এইকেইটা আমাৰ হৈ গ'ল। এতিয়া আমি যদি এইটো কৰিব পাৰোঁ, এইটো কি হ'ব? 5 পূৰণ 16 আছে, ইয়াত কি হ'ব? 16 পূৰণ 5। এইটোতো কৰাই আছে ইয়াত, তথাপি যদি লিখিব পাৰা, নিলিখিলে হ'ব। তো মই লিখিছোঁ 10 পূৰণ 8, এইটো 8 পূৰণ 10। এতিয়া আমি উৎপাদক চকৰিটো চাই 80ৰ উৎপাদককেইটা লিখোঁ। আমি 80ৰ উৎপাদককেইটা কি কি পালোঁ? 1 পালোঁ, 2 পালোঁ,
4 পালোঁ, 5 পালোঁ, 8 পালোঁ, 10 পালোঁ, 16 পালোঁ, 20, 40 আৰু 80। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা তোমালোকৰ গণিত পাঠ্যপুথিৰ 52 পেজত থকা এই কাৰ্যটো আমি চাওঁ। চুইটি আৰু বিউটিৰ জাপবোৰ চাওঁ আহা। চুইটিয়ে কেনেদৰে জপাইছে? 2ৰ পৰা 4লৈ, 4ৰ পৰা 6লৈ, 6ৰ পৰা 8লৈ, 8ৰ পৰা 10লৈ, 10ৰ পৰা 12লৈ, 12ৰ পৰা 14লৈ। তাৰমানে দুঘৰকৈ জপিয়াইছে, হয় নাই? এতিয়া বিউটিয়ে কিদৰে জপিয়াইছে? 1ৰ পৰা 3লৈকে, 3ৰ পৰা 6, 6ৰ পৰা 9, 9ৰ পৰা 12, 12ৰ পৰা 15। তাৰমানে 3 ঘৰকৈ জপিয়াইছে এবাৰত, হয় নাই? চুইটিয়ে 2 সংখ্যাটোক থিয় হৈ আছে, তাই এটা ঘৰ এৰি এটা ঢাপত জঁপিয়াবলৈ দিয়া হ'ল। আৰু চুইটিয়ে জোপাইছে পোৱা সংখ্যাবোৰ কি মন কৰা? এই সংখ্যাবোৰ হৈছে, এতিয়া আমি চুইটিয়ে জোপোৱা সংখ্যাবিলাক কি পালোঁ? 2, 2 পাৰ পিছত 4, 4ৰ পিছত 6, 6ৰ পিছত 8, 8ৰ পিছত 10, 10ৰ পিছত 12, 12ৰ পিছত 14। ইয়াত আমি লিখোঁ 2, 4, তাৰপিছত কিমান আছিলে? 6, তাৰপিছত 8, তাৰপিছত 10, তাৰপিছত 12, 12ৰ পিছত 14। এইদৰে জঁপিয়াই থাকিলে কিমান হ'ব? তাৰপিছত কিমান আহিব? 16, তাৰপিছত কিমান আহিব? 18। এইদৰে গৈ থাকিব, মানে এঘৰ বাদ এঘৰ, মানে দুঘৰকৈ জঁপিয়াইছে। এতিয়া বিউটিয়ে জঁপিয়াই পোৱা সংখ্যাবোৰ হৈছে, প্ৰথমে 3, 3ৰ পাছত 1ৰ পৰা 3, 3ৰ পৰা 6, 6ৰ পৰা 9, এইদৰে। 3ৰ পিছত 6 আহিলে, 6ৰ পিছত 9, 3 3কৈ বাঢ়ি যাব। 9ৰ পিছত কিমান আহিলে? 12, 12ৰ পিছত 15, 15ৰ পিছত 3 বাঢ়িলে 18, 18ৰ পিছত 3 × 8 = 21, তাৰপিছত 24, তাৰপিছত 27। এইদৰে জঁপিয়াই থাকিব। মন কৰা 2, 4, 6, 8, 10 ইত্যাদি সংখ্যাবোৰ 2ৰ পূৰণ কৰিলে পাওঁ। আমি 2ক পূৰণ কৰিলে পাওঁ, হয় নাই? 2 × 2, 2 × 4, 3 × 6, 4 × 8, 5 × 10 এইদৰে পাওঁ। অৰ্থাৎ 2 × 2, 2 2 × 4, 2 3 × 6, এইদৰে 2 4 × 8। গতিকে 2, 4, 6 এইদৰে গৈ থাকিব। ইত্যাদি হৈছে 2ৰ গুণিতক। এইবিলাকে 2ৰ গুণিতক, মানে 2ৰ গুণিতক মানে কি? 2 2কৈ বাঢ়ি থাকিব। 2, 4, 6, 8, 10 এইদৰে। ঠিক সেইদৰে 3, 6, 9, 12 এনেকৈ গৈ থাকিব। 15, 18 ইত্যাদি সংখ্যাবোৰ 3ক পূৰণ কৰিলে আমি পাওঁ। 3 × 3, 3 2 × 6, 3 3 × 9, 3 4 × 12, 3 5 × 15 এইদৰে। গতিকে 3, 6, 9, 12, 15, 18 এইদৰে গৈ থাকিব। ইত্যাদি হৈছে 3ৰ গুণিতক। তলৰ সংখ্যাবোৰৰ যিকোনো 5টা গুণিতক লিখা। 5টাকৈ লিখিব কৈছে। 4ৰ গুণিতক, প্ৰথমটো কিমান হ'ব? 4, তাৰপিছত 4 2 × 8, 3 4 × 12, 4 6 × 16, 4 5 × 20। আমাক যিহেতু 5টা ওলাব কৈছে 4ৰ গুণিতক। এতিয়া 5ৰ গুণিতকবিলাক কিমান? প্ৰথমটো 5, 5 × 5, 5 2 × 10, 3 5 × 15, 4 5 × 20, 5 5 × 25। এইদৰে 5 5কৈ বাঢ়ি যাব। আমাক যিহেতু 5ৰ গুণিতক 5টা উলিয়াব দিছে। আৰু 6ৰ গুণিতক, প্ৰথমটো কি? 6 হ'ল, 6 2 × 12, 3 6 × 18, 4 6 × 24, 5 6 × 30। এইদৰে 6 6 বাঢ়ি যাব। ঠিক সেইদৰে 10ৰ গুণিতক কি হ'ব? 10 10কৈ বাঢ়ি যাব। প্ৰথমটো 10 হ'ল, তাৰপিছত কিমান হ'ব? 10 2 × 20, তাৰপিছত কিমান আহিব? 30, তাৰপিছত 40, তাৰপিছত 50। মাই ডিয়াৰ ভিউৱাৰ্ছ, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে পাই